নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আৰু আজিৰ বিগ ব্ৰেকিংটো হ'ল আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়িৰ কাৰণে, যে চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়িৰ কাৰণে 3% দিয়ে বৃদ্ধি কৰিছে। আৰু ইয়াৰ লগে লগে আমাৰ চেণ্ট্ৰেল এমপ্লয়িসকলৰ দিয়ে 56%লৈ বৃদ্ধি পাইছে। হয় বন্ধুসকল, মোদী চৰকাৰৰ আজি যি বাজেট অধিৱেশন আছিল, তাত আপোনালোকৰ চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়িসকলৰ বাবে 3% বৃদ্ধি কৰিছে। আৰু ইয়াৰ লগে লগে 2025 বৰ্ষৰ জানুৱাৰীৰ পৰা 56% তেখেতসকলৰ দিয়ে বৃদ্ধি হৈছে। আৰু ইয়াৰ লগে লগে চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়িসকলৰ দৰমহা বহুখিনি বৃদ্ধি পাব। আৰু ইয়াৰ লগতে যিখিনি আমাৰ ৰিভাইজড দিয়ে আছিল, সেইখিনি কোনসকল এমপ্লয়িয়ে পাব আৰু কেতিয়াৰ পৰা পাব। গতিকে এই যি 3% দিয়ে বৃদ্ধি কৰা আছে, সেইটো মাৰ্চ মাহৰ পৰা 2025 বৰ্ষৰ মাৰ্চ মাহৰ পৰা তেখেতসকলৰ চেলেৰীৰ লগত এড হৈ আহিব। আৰু ইয়াৰ লগতে 2 নম্বৰটো প্ৰশ্ন হয় যে দিয়ে ৰিভাইজ কেতিয়া হয়। হয় বন্ধুসকল, বছৰেকত দুবাৰকৈ দিয়ে বৃদ্ধি হয়। এটা হ'ল জানুৱাৰী মাহত আৰু এটা হ'ল জুলাই মাহত। 2024 বৰ্ষত 3%কৈ জানুৱাৰী মাহত দিছিলে আৰু 3% জুলাই মাহত দিছিল। আৰু দিয়ে যিটো বৃদ্ধি হৈছে কোনসকল এমপ্লয়ি ইয়াৰ কাৰণে যোগ্য বুলি বিবেচিত হ'ব। গতিকে চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়িয়ে যিহেতু এনাউন্স কৰিছে 3% ইনক্ৰিমেণ্ট, গতিকে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আণ্ডাৰত যিখিনি এমপ্লয়িসকলে চাকৰি কৰি আছে, তেখেতসকলৰ দৰমহা 3% বৃদ্ধি পাইছে। আৰু ইয়াৰ লগতে আমাৰ ষ্টেট গভৰ্ণমেণ্ট এমপ্লয়িসকল ইয়াৰ পৰা বেনিফিট হ'বনে, এইটো এটা ডাঙৰ প্ৰশ্ন। হয়, চেণ্ট্ৰেল গভৰ্ণমেণ্টে যেতিয়া এনাউন্স কৰিলে, ইয়াৰ লগে লগে তেখেতসকলকো ফ'ল' কৰে আমাৰ ষ্টেট গভৰ্ণমেণ্টে। আৰু ইয়াৰ লগে লগে আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ যিখিনি কৰ্মচাৰীসকল আছিল, তেখেতসকলৰো অতি সোনকালে 3% দিয়েটো বৃদ্ধিৰ ঘোষণা কৰিব পাৰে। আৰু ইয়াৰ লগে লগে যিখিনি আমাৰ ৰাজ্য চৰকাৰৰ চৰকাৰী কৰ্মচাৰী আছে, তেখেতসকলৰ দৰমহাৰ লগত 3% দিয়ে বৃদ্ধি পাব। গতিকে এইটো